নমস্কাৰ জেডে নিউজ চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এই মুহূৰ্তত চাওঁ আহক দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত গুৱাহাটী উকিল সন্থাৰ সভাপতি তথা অপূৰ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত উকিল সন্থাৰ সভাপতিগৰাকীয়ে কি কৈছে এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত আহি পৰিছে এটা বিস্ফোৰক খবৰ। আদালতত 20 বছৰ পৰ্যন্ত চলি থাকিব জুবিন গাৰ্গৰ গোচৰ। জুবিনে ন্যায় পাবলৈ দীৰ্ঘকাল অপেক্ষা কৰিব লাগিব সমগ্ৰ অসমবাসীয়ে। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ অসহায় ভাষ্য প্ৰদান কৰিছে এগৰাকী অধিবক্তাই। অনাগত 20 বছৰ পৰ্যন্ত অসমৰ ৰাইজে চায়ে থাকিব লাগিব। দৈনিক শুনানি অনুষ্ঠিত নহ'লে ন্যায় কোনোপধ্যে নাপায় জুবিন গাৰ্গে। এনে ক্ষেত্ৰত বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে। যিহেতু বিশেষ আদালতৰ ব্যৱস্থা কৰাটো একেবাৰে সহজ, কিন্তু চৰকাৰৰ হাতত আছে মাত্ৰ 15-16 দিনৰ সময়হে। আৰু বৰ্তমান সময়ত যদিহে চৰকাৰে ইচ্ছা কৰে তেন্তে এতিয়াও ব্যৱস্থা কৰিব পাৰে বিশেষ আদালতৰ। বিশেষ আদালতত শুনানি হ'লেহে ন্যায় পাব জুবিন গাৰ্গে। গুৱাহাটী উকিল সন্থাৰ সভাপতি তথা অপূৰ্ব শৰ্মাই এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুৱাই AIDF-ৰ মুৰব্বী তথা মৌলানা বদৰুদ্দিন আজমলে ৰেজাউল কৰিম চৰকাৰৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, AIDF-লৈ আহিলে আজমলে আদৰি ল'ব ৰেজাউল কৰিম চৰকাৰক। ৰেজাউল কৰিম চৰকাৰৰ সৈতে মই সদায় আছোঁ বুলি এতিয়া এক প্ৰকাৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। কংগ্ৰেছ ত্যাগী ৰেজাউল কৰিম চৰকাৰৰ পক্ষত এবাৰ থিয় দিছে বদৰুদ্দিন আজমল। ৰেজাউলক আলটু ফাল্টু দলত যোগদান কৰাৰ পৰা বিৰত থাকিবলৈ এতিয়া এক প্ৰকাৰ পৰামৰ্শ প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও বদৰুদ্দিন আজমলে কয় যে ৰেজাউল আমাৰ দললৈ আহিলে আমি আদৰি ল'ম। আৰু তাৰ সমান্তৰালকৈ ৰেজাউলৰ সন্দৰ্ভত ক'বলৈ গৈ জেহাদ এক পবিত্ৰ শব্দ বুলিও এতিয়া ব্যাখ্যা প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। অৰ্থাৎ জেহাদ শব্দটো অপব্যাখ্যা হোৱাৰো এতিয়া দাবী কৰিছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসমত ধাৰাবাহিকভাৱে চলি থকা উচ্ছেদ অভিযানক লৈ ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চলি থকা উচ্ছেদক এতিয়া উচ্চভাৱে প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু তাৰ সমান্তৰালকৈ অবৈধ বাংলাদেশীক লৈও স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ ভূমি বেদখল কৰাত বাংলাদেশীৰ বিৰুদ্ধে চলিয়ে থাকিব ধাৰাবাহিকভাৱে কঠোৰ একশ্যন। ইয়াৰ উপৰিও কংগ্ৰেছকো এতিয়া ক্ষুৰধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ বাবে অসমত লাখ লাখ বাংলাদেশী প্ৰৱেশ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ লাখ লাখ বিঘা ভূমি এতিয়া বেদখলৰ পৰা মুক্ত কৰিছে। আৰু কংগ্ৰেছে অসমৰ জনসাধাৰণক আপোন বুলি কেতিয়াও নাভাবে। কংগ্ৰেছে সন্দেহযুক্ত নাগৰিকৰ বিষয়ে বেছিকৈ চিন্তা কৰে। এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হাজাৰ হাজাৰ নিবনুৱাক লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। সোণালী সুযোগ আপুনি নেহেৰুৱাব, যিহেতু আকৌ ওলাইছে হাজাৰ হাজাৰ বিজ্ঞাপন। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। যিহেতু অসম আৰক্ষীত চাকৰিৰ সপোন পূৰণ কৰাৰ বাবে আন এক সুযোগ আপুনি লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ মুকলি পোৱা পদত পুনৰবাৰ আবেদন কৰিব পাৰিব চাকৰি প্ৰত্যাশীসকলে। লগতে 5 সহস্ৰাধিক খালী পদত আবেদনৰ সোণালী সুযোগ আপুনি কেতিয়াও নেহেৰুৱাব। ইয়াৰ পূৰ্বে প্ৰকাশিত বিজ্ঞাপন অনুসৰি 16 জানুৱাৰী আছিল আবেদনৰ অন্তিম সময়। আৰু তাৰে পৰিপ্ৰেক্ষিতত হাজাৰ হাজাৰ নিবনুৱাক ভাল খবৰ দি আবেদনৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে চৰকাৰে। আহি থকা 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী পৰ্যন্ত পুনৰ কৰিব পাৰিব এই পদসমূহৰ বাবে আবেদন। কেৱল ইমানেই নহয়, বন বিভাগৰ অধীনত কেইবাটাও খালী পদৰ বাবে আবেদনৰ সুবিধা ইতিমধ্যে মুকলি কৰা হৈছে। আৰু তাৰ সমান্তৰালকৈ কিছুমান পদত আবেদন কৰিব পাৰিব 10ম শ্ৰেণী পাছ কৰাসকলেও। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ আবেদনকাৰীয়ে 21 জানুৱাৰী পৰ্যন্ত কৰিব পাৰিব সংশোধনী।
পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো AIDFৰ লগত কংগ্ৰেছে মিত্ৰতা কৰাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। ইতিমধ্যে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ আৰু AIDFৰ মাজত কেতিয়াও নহয় মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে ইতিমধ্যে বদৰুদ্দিন নাজমলে। যিমান হেঁচা দিলেও মিত্ৰতাৰ দাবী মানি নলয় কংগ্ৰেছ দলে। বদৰুদ্দিন নাজমলক স্পষ্টকৈ ইতিমধ্যে এই বাৰ্তা প্ৰদান কৰিছে APCCৰ সভাপতিগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘুক দিয়া হ'ব মাটিৰ পটা। আৰু এই মাটিৰ পটাৰ সন্দৰ্ভত ইতিমধ্যে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুক দিয়া হ'ব মাটিৰ পটা। এনেদৰে এতিয়া সংখ্যালঘু লোকক দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে ইয়াৰ উপৰিও কয় যে বিজেপিক ওফৰাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰা হ'ব সমগ্ৰ অসমত। আৰু সেয়েহে কংগ্ৰেছ চৰকাৰত অখিল গগৈক থাকিবলৈ দিয়ক। যিদিনা আমি অসমত চৰকাৰ গঠন কৰিম, প্ৰায় 2 বছৰৰ ভিতৰত আমি চৰকাৰ গঠন কৰিমেই। বানপানী গৰাখহনীয়াত পৰি মাটি হেৰুওৱাসকলেও লাভ কৰিব ভূমিৰ পটা। ইয়াৰ উপৰিও যাৰ মাটি দখলত আছে কিন্তু পট্টা নাই, তেওঁলোককো প্ৰদান কৰা হ'ব ভূমিৰ পটা। সংখ্যালঘু অধ্যুষিত সমষ্টি তথা সৃজন গামত এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ধুবুৰীত অনিৰ্দিষ্টকাললৈ একেবাৰে বজাব নোৱাৰিব মাইক লাউড স্পীকাৰ। আৰু এই নিয়ম উলংঘা কৰিলে লোৱা হ'ব তেওঁৰ বিৰুদ্ধে কঠোৰ একশ্যন। BNSSৰ অধীনত ইতিমধ্যে ধুবুৰী জিলাত 163 ধাৰা জাৰি কৰা হৈছে। পুনৰ জনাইছোঁ, ধুবুৰীত অনিৰ্দিষ্টকাললৈ কোনেও বজাব নোৱাৰিব মাইক লগতে লাউড স্পীকাৰ। আৰু এই নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰ একশ্যন। যিহেতু ইতিমধ্যে ধুবুৰীত জাৰি কৰা হৈছে BNSSৰ অধীনত 163 ধাৰা। ইতিমধ্যে এই নিৰ্দেশনা প্ৰদান কৰিছে ধুবুৰী জিলা আয়ুক্তই। মুঠতে এতিয়াৰে পৰা ধুবুৰীত সম্পূৰ্ণৰূপে বন্ধ থাকিব মাইক লগতে লাউড স্পীকাৰ। DJ ছাউণ্ড এম্প্লিফায়াৰ্ছ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে এতিয়া ধুবুৰীত। সকলো ধৰণৰ উচ্চ শব্দ সৃষ্টিকাৰী সামগ্ৰীও ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। নিশা ঠিক 10 বজাৰ পৰা পুৱা 6 বজা পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিয়ম। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দিল্লীৰ বিমানবন্দৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কেইটামান মুহূৰ্তৰ পূৰ্বে ইণ্ডিগো বিমানত বোমাতংকৰ খবৰ আমাৰ হাতত আহি পৰিছে। আৰু এই খবৰটো লাভ কৰাৰ পাছতে জৰুৰী অৱতৰণ কৰে 222গৰাকী যাত্ৰী কঢ়িওৱা বিমানখনে। দিল্লীৰ পৰা বাগডোগৰা অভিমুখী আছিল সেই যাত্ৰীবাহী বিমানখন। আৰু এই খবৰটোৰ বিয়পাৰ পাছতেই জৰুৰীভাৱে অৱতৰণ কৰে সেই বিমানখনে। টেক অফৰ পাছতে ATCয়ে লাভ কৰিছিল প্ৰথমতে ভাবুকি ভৰা এটা মেছেজ অনুসৰি উৰণৰ পাছতেই ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছিল দুৰ্বৃত্তই। আৰু লগে লগেই বিমানখন খালী কৰি আৱৰি ধৰে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।